মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2ৰ প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ প্ৰশ্ন, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। 1 নম্বৰ 140। প্ৰথমে আমি 140ৰ উৎপাদকবোৰ উলিয়াই লওঁ। 140, ইয়াক 2ৰে হৰণ যাব, 2ৰে 70, আকৌ ইয়াক 2ৰে যাব, 3, 5, 35ক 5ৰে যাব 7 বাৰ। গতিকে 140ৰ মৌলিক উৎপাদকবোৰ হ'ল 140ৰ উৎপাদকবোৰ 2 into 2 into 5 into 7। ইয়াত 2 দুটা আছে, গতিকে 2 স্কুৱেৰ into 5 into 7। 2 নম্বৰ 156। 156ৰ উৎপাদকবোৰ উলিয়াই লওঁ। ইয়াত 6 আছে, গতিকে ইয়াক 2ৰে হৰণ যাব, 2ৰে 7, 8, 78 বাৰ যাব। আকৌ 8 আছে, গতিকে 2ৰে যাব, 3, 9, ইয়াক 3ৰে যাব, 13। গতিকে 156ৰ উৎপাদকবোৰ হ'ল 2 into 2 into 3 into 13। ইয়াত 2 দুটা আছে, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 2 স্কুৱেৰ into 3 into 13। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 3 নম্বৰ 3825। প্ৰথমে আমি ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ। 3825, ইয়াতে 5 আছে, গতিকে 5ৰে হৰণ যাব, 5ৰে 7, 6, 5, ইয়াতে 5 আছে, গতিকে আকৌ 5ৰে হৰণ যাব, 1, 5, 3, ইয়াক আকৌ 3ৰে হৰণ যাব, 51ক আকৌ 3ৰে হৰণ যাব, 17 বাৰ। 17 কৰা নাযায়, গতিকে 3825ৰ মৌলিক উৎপাদকবোৰ হৈছে 5 into 5 into 3 into 3 into 17। ইয়াত 5 দুটা আছে, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 5 স্কুৱেৰ, 3 দুটা আছে, 3 স্কুৱেৰ into 17। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 4 নম্বৰ 5005। প্ৰথমে আমি ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ। 5005, ইয়াতে 5 আছে, গতিকে 5ৰে হৰণ যাব, 1001, ইয়াক আকৌ 7ৰে হৰণ যাব, 143, ইয়াক 11ৰে হৰণ যাব, 13 বাৰ। গতিকে ইয়াৰ মৌলিক উৎপাদকবোৰ হৈছে 5 into 7 into 11 into 13। ইয়াৰ এইটোৱে উত্তৰ। 5 নম্বৰ 7429। প্ৰথমে ইয়াৰ উৎপাদকবোৰ উলিয়াই লওঁ। 7429, ইয়াক 17ৰে হৰণ যাব, 437, ইয়াক আকৌ 19ৰে হৰণ যাব, 23 বাৰ। গতিকে ইয়াৰ মৌলিক উৎপাদকবোৰ হ'ল 17 into 19 into 23। এইটোৱে উত্তৰ।